নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিবি ষ্টাডি গ্ৰুপ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি এটা ইম্পৰ্টেণ্ট টপিক মই তোমালোকক বুজাম। টপিকটো হৈছে চিম্পল ৰিফ্লেক্স এজেঞ্চ। চিম্পল ৰিফ্লেক্স এজেঞ্চ কি, কাৰ পাৰ্ট হয়, মই তোমালোকক বুজাইছিলোঁ। এই টাইপছকেইটা মই এটা এটাকৈ ভিডিঅ' বনাম। ইয়াতে প্ৰত্যেকটো টাইপছ তোমালোকে বুজি পাব লাগিব, আৰু মই যিখিনি পঢ়াম সেইখিনি তোমালোকে এক্সামত নোটছ হিচাপে তোমালোকে লিখিব পাৰা। তো চিম্পল ৰিফ্লেক্স এজেঞ্চ মানে কি, যে এক্ট অনলি অন দ্য বেচিছ অফ কাৰেণ্ট পাৰচেপশ্যন। কাৰেণ্ট পাৰচেপশ্যন মানে কি, কাৰেণ্ট চিটুৱেশ্যনত সি বেচিছৰ ওপৰত এক্ট কৰে। এণ্ড ইগন'ৰ দ্য ৰেষ্ট অফ পাৰচেপ্ট হিষ্ট্ৰী। পাৰচেপ্ট হিষ্ট্ৰী মানে আগতে কি হৈ গ'ল সেইবোৰ বস্তু ইগন'ৰ মাৰে। এণ্ড বেছড অন ইফ দেন ৰুলছ। ইফ দেন ৰুলছ মানে কি, যদি ইফ কণ্ডিশ্যন দেন একশ্যন। ছাপ'জ মই তোমালোকে এটা চিম্পল চাই এক্সাম্পল দিলোঁ, একদম এক্সাম্পল। যেতিয়া এতিয়া দুজন লগৰ ল'ৰা, ঠিক আছে, যেতিয়া ধেমালিতে এজন লগৰ ল'ৰাই আনজন লগৰ ল'ৰাক যেতিয়া এটা চৰ মাৰিব, সি ভাবি থাকিব নেকি ই মোক চৰ কিয় মাৰিল, কিয় মোক চৰ মাৰিব, এই হাতখন ইমান মতা কিয়, ইমান হাতখন ইমান ক্ষীণ কিয়, ভাবি থাকিব নেকি? নাভাবে। আনটোৱে কি কৰিব, আৰু এটা চৰ বহাই দিব। সেনেকৈ মাৰি লাগি যায় নাযায়। তো এই যিটো বস্তু কণ্ডিশ্যন, এই যিটো পৰিস্থিতি, সেইটোক আমি কি বুলি কওঁ, চিম্পল ৰিফ্লেক্স এজেঞ্চ। তাৰমানে কি হয়, এইটো কাৰেণ্ট চিটুৱেশ্যনৰ ওপৰত বেচিছত এক্ট কৰে হিউমেনছ, মানুহে, হয় নহয়? এটা কাৰেণ্ট চিটুৱেশ্যন। এতিয়া মই লগৰ ল'ৰা এটাক চৰ মাৰিলোঁ, তো লগৰ ল'ৰাটোক চৰ মাৰিলে লগৰ ল'ৰাটোৱে সি মোক কিয় চৰ মাৰিলে সেইবিলাক ভাবি নাথাকে, সি ডাইৰেক্ট উল্টাই মাৰি দিব। সি তই মোক চৰ মাৰিবি কিয়, কাজিয়াখন সৃষ্টি কৰিব, হয় নহয় বস্তুটো? তো পাষ্টত কি হৈ গ'ল, কিহৰ কাৰণে সি মাৰিল, সেই হিষ্ট্ৰীবিলাক সি খুচৰি নাথাকে, ইগন'ৰ মাৰে। আৰু যিটো কাৰেণ্ট চিটুৱেশ্যন, ই মোক চৰ মাৰিছে, মই ইয়াক চৰ মাৰিম, সেইটোৰ পৰা বেচিছৰ ওপৰত সি কাম কৰিব। তাৰমানে ইয়াত কি ৰুল এপ্লাই হৈছে, ইফ আৰু দেন। যদি সি মোক চৰ মাৰে তেতিয়া ময়ো চৰ মাৰিম, ডাবল বৰাবৰি হ'ব লাগিব, হয়নে নহয়? এণ্ড এনভাইৰনমেণ্ট শ্বুড বি ফুল্লি অবজাৰ্ভেবল এণ্ড পাৰ্চিয়েলি অবজাৰ্ভেবল। তো এনভাইৰনমেণ্টটো কি হ'ব লাগিব, ফুল্লি অবজাৰ্ভেবল হ'ব লাগিব এণ্ড পাৰ্চিয়েলি অবজাৰ্ভেবল, ঠিক আছে? তো ইয়াৰ কেনেকৈ কামটো হয়, প্ৰথমে এনভাইৰনমেণ্টৰ পৰা কি হ'ব, পাৰচেপ্ট চেঞ্জ, তাৰপিছত কি হ'ব কাৰেণ্ট চিটুৱেশ্যন, যে হোৱাট দ্য ৱৰ্ল্ড ইজ লাইক নাও, ঠিক আছে? তাৰপিছত কি হ'ব, ইফ দেন কণ্ডিশ্যন ইউজ, তাৰপিছত ইফ দেন কণ্ডিশ্যন ইউজৰ পিছত কি হ'ব, একশ্যন হ'ব। আৰু সেইটো ডাইৰেক্ট কি হ'ব, এনভাইৰনমেণ্টত সেইটো বস্তু চেঞ্জ হৈ যাব, হয়নে নহয়? মই কি এক্সাম্পল, যে মই যদি লগৰ ল'ৰা এটাক চৰ মাৰোঁ, তো লগৰ ল'ৰাটোক চৰ মাৰাৰ পিছত সিও মোক চৰ মাৰিব মাৰিব। হয়তো সি মোক, মই ধৰা তাক যদি মই অকণমান লাহেকৈ মাৰিছোঁ, সি খঙত আহি কিনে সি মোক 2% বেছিকৈ হ'লেও মাৰিবই। তো সেই বস্তু চেঞ্জ হয় এনভাইৰনমেণ্টত। এইবোৰত যিটো বস্তু আমাৰ মানুহৰ লগত হয়, সেই বস্তু মেচিনৰ লগত হয়নে নহয়, সেইটোৱে হ'ল চিম্পল ৰিফ্লেক্স এজেঞ্চ। মেচিনৰ ক্ষেত্ৰতো হয়। ছাপ'জ এটা এক্সাম্পল দিছে, ইফ টেম্পাৰেচাৰ, যদি 45 ডিগ্ৰীতকৈ যদি টেম্পাৰেচাৰ বেছি হয়, তেতিয়া ছুইচ অন AC, ঠিক আছে? যদি 45 ডিগ্ৰীতকৈ যদি টেম্পাৰেচাৰ বেছি হয়, তেনেহ'লে আমি কি কৰিম, এচিটো অন কৰিম। কাৰণ এইটোৰ ওপৰত বেছ কৰি কিনেহে আমি যিটো পৰিস্থিতি হ'ব সেইটোত আমি এক্ট কৰিম, হয়নে নহয়? কাৰেণ্ট চিটুৱেশ্যন, এইটো কাৰেণ্ট চিটুৱেশ্যন কি হৈ আছে, যে 45 ডিগ্ৰীতকৈ যদি বেছি গৰম হৈ আছে, তেনেহ'লে আমি ছুইচটো অন কৰি দিম। আমি ভাবি নাথাকোঁ যে 45 ডিগ্ৰীতকৈ টেম্পাৰেচাৰ কিয় বাঢ়িব, কি হৈছে, সেনেকৈ ভাবি থাকিলে হ'ব নেকি? নহয়, ডাইৰেক্ট আমি এচিৰ ছুইচটো আমি অন কৰি দিম। যিবিলাক বস্তু মানুহৰ লগত হয়, সেই বস্তুটো এটা মেচিনৰ লগতো হয়, বুজিছা? আৰু এইটোৱে হ'ল চিম্পল ৰিফ্লেক্স এজেঞ্চ, ঠিক আছে? তাৰপিছত ইয়াৰ কিছুমান কেৰেক্টাৰিষ্টিক্স আছে, কি ইউজেছ কাৰেণ্ট পাৰচেপ্ট অনলি, uses condition action rules, no memory, and works well in simple environments. And limitations ki je cannot handle partially observable environments and cannot learn from past experiences. গতিকে তোমালোকে কেৰেক্টাৰিষ্টিক্স আৰু লিমিটেশ্যনছটো বুজি পাইছা চাগে, আৰু আই হোপ তোমালোকে এইটো বুজি পাইছা। আশা কৰোঁ তোমালোকে যাতে বুজি পায়, বা কিবা যদি বুজি নোপোৱাও কমেণ্ট ছেকশ্যন যাতে মোক জনোৱা। থেংক ইউ, আৰু নেক্সট ভিডিঅ'টো সোনকালে আহি আছে। ধন্যবাদ।